2025 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক অথবা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আপুনিও বাৰু পৰীক্ষাৰ্থী নেকি অথবা আপোনাৰ সন্তান বা কোনোবা ৰিলেটিভে এবাৰ পৰীক্ষা দিব নেকি যদিহে হয় তেনেহ'লে এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে প্ৰথমেই জনাইছোঁ ধন্যবাদ বেষ্টৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি সেৱা বোৰ্ডে প্ৰস্তুত কৰি উলিওৱা চেম্পল পেপাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ অৰ্থাৎ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰসমূহ ইতিহাসৰ আলোচনা কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'টোত আমি প্ৰথম পাৰ্টটো যেহেতু প্ৰস্তুত কৰি উলিয়াইছোঁ এই ভিডিঅ'টোত চেপ্টাৰ 1 2 3 আমি এমচিকিউ টাইপৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম ইয়াৰে নেক্সট পাৰ্টত 4 5 বা বাকীকেইটা ছাবজেক্টৰো আমি ল'বলৈ চেষ্টা কৰিম গতিকে এনেধৰণে একেলগে আলোচনা কৰিবৰ বাবে আমি আজি প্ৰথম ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে ইয়াৰে নেক্সট ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে এই ভিডিঅ'টোত এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰে যেন আৰু এতিয়া আমি কুৱেশ্যন এনসাৰসমূহৰ মাজলৈ আগবাঢ়ো ব'লা ইয়াতে প্ৰথমে 1 নম্বৰৰ বাবে কুৱেশ্যন দিয়া গৈছে গতিকে এই কুৱেশ্যনখিনি অপশ্যন থকা হ'ব ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ মূল কাৰণ স্বদেশী আন্দোলন বুলি ক'ব পাৰি ইয়াতে এটা তলত কাৰণ দিয়া গৈছে স্বদেশী আন্দোলনে বিদেশী সামগ্ৰী বৰ্জন কৰি খিলঞ্জীয়া প্ৰতিষ্ঠান আৰু উদ্যোগসমূহক উৎসাহিত কৰিছিল আৰু কোনটো শুদ্ধ বিকল্প তলতে বিকল্পকেইটা দিয়া হৈছে এ বুলি যিটো দিছে প্ৰথম প্ৰশ্নটো লক্ষ্য কৰিলে তোমালোকে দেখিবা বুজিবলৈ সুবিধাৰ্থে দিছে এ সত্য আৰ মিছা খত দিছে এ মিছা আৰ সত্য গ নম্বৰত দিয়া গৈছে এ আৰু আৰ দুয়োটা সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা আৰু ঘটো দিছে এ আৰু আৰ দুয়োটা সত্য কিন্তু আৰক শুদ্ধ বুলি ব্যাখ্যা নহয় গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ এ আৰু আৰ দুয়োটা সত্য আৰু আৰ হৈছে এৰ শুদ্ধ তাৰ পিছতে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ইয়াতে আছে তলৰ কোনটো গীত স্বদেশী আন্দোলনৰ লগত জড়িত নাছিল কুৱেশ্যনটোত আছিল বুলি আছে নে নাছিল বুলি আছে এইটো ভালদৰে তোমালোকে পঢ়ি চাবা আৰু ইয়াতে অপশ্যন দিছে জনগণ মন বন্দে মাতৰম হে বঙা জননী স্বৰ্ণ প্ৰসাবিনী আৰু ঘটো আছে বঙালীৰ প্ৰাণ বঙালীৰ মন এক হওক হে ভগৱান গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ ইয়াৰে নেক্সট কুৱেশ্যনটো দিছে বংগ বিভাজনৰ ওপৰত চোকা সমালোচনাৰ বাবে যুগান্তৰৰ সম্পাদক ভূপেন্দ্ৰনাথ দত্তৰ আৰক্ষীয়ে নিৰ্যাতন চলাইছিল ইয়াতে এটা কাৰণ দিয়া গৈছে মহিলাসকলে কান্দোনৰ পৰিৱৰ্তে গণ আন্দোলনত অংশ লৈছিল এই কাণ্ডক লৈ তলৰ কোনটো বিকল্প শুদ্ধ ইয়াতো ঠিক একেধৰণে প্ৰশ্নটো ক বা এ বুলি দিয়া গৈছে আৰটো হৈছে কাৰণ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ এ আৰু আৰ দুয়োটা সত্য কিন্তু আৰক শুদ্ধ ব্যাখ্যা নহয় গতিকে এই মানে প্ৰশ্নটো যিটো দিছে সেইটো শুদ্ধ কিন্তু কাৰণটোক মানে শুদ্ধ বুলি ব্যাখ্যা নহয় গতিকে এনসাৰটো হ'ব ঘ ইয়াৰ নেক্সট কুৱেশ্যনটো নেক্সট চেপ্টাৰৰ ইতিহাসৰ অধ্যায়টোৰ প্ৰথম কুৱেশ্যনটো দিছে তলৰ কোনটো সত্যাগ্ৰহৰ অপৰিহাৰ্য উপাদান অহিংসা সত্য তপস্যা আৰু ওপৰৰ সকলোবোৰ গতিকে আমি সকলোৱে জানো যে সত্যাগ্ৰহৰ অপৰিহাৰ্য উপাদান এই তিনিওটাই গতিকে ওপৰৰ সকলোবোৰ অপশ্যনটো ঘটো হ'ব শুদ্ধ ইয়াৰ পিছতে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ইয়াতে আছে তলৰ কোনটো ঘটনা প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটৰ পদত্যাগ কৰিছিল গতিকে অপশ্যন দিছে বংগৰ বিভাজন জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড খিলাফত আন্দোলন চৌৰি চোৰা হিংসা গতিকে শুদ্ধ উত্তৰটো হ'ব খ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড ইয়াৰ পিছতে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ইয়াত দিয়া গৈছে তলত দিয়া পৰিঘটনাবোৰ বিবেচনা কৰক গতিকে ইয়াত তলতে বিবেচনা দিছে 4টা খেদা সত্যাগ্ৰহ ৰল্লত সত্যাগ্ৰহ খিলাফত আন্দোলন জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড গতিকে তলৰ কোনটো কালক্ৰমত শুদ্ধ মানে ইয়াতে তোমালোকে এটা বস্তু চাই ল'বা যে 1 2 আৰু 3 4 যিকেইটা দিছে সত্যাগ্ৰহ বা খিলাফত আন্দোলন জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড গতিকে এই গোটেইকেইটাৰ চনকেইটা চাবা কিমান চনত এইখিনি সংঘটিত হৈছিলে গতিকে সেই বস্তুটো চাই ল'লে তোমালোকে উত্তৰটো উলিয়াবলৈ সুবিধা হ'ব গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1243 ইয়াৰ পিছতে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয় গতিকে ইয়াত ইতিবাচক দিশ নহয় বুলি দিছে হয় বা নহয় আছিল নে নাছিল মই আগতেও কৈছোঁ এইখিনি তোমালোকে কুৱেশ্যনটো ভালদৰে বাৰে বাৰে পঢ়ি চাবা যাতে তোমালোকৰ এনসাৰটোত ভুল নহয় গতিকে ইয়াতে অপশ্যন দিছে হিন্দু মুছলমান ঐক্যৰ প্ৰসাৰ হাতেৰে কাটি বোৱা কাম পুনৰ উজ্জীৱিত কৰা নেক্সটটো আছে বিধানসভা বৰ্জন আৰু তাৰ নেক্সটটো আছে অস্পৃশ্যতা আঁতৰোৱা
আঁতৰোৱা। এতিয়া চাব গ'লে ইয়াত এনচাৰটো দিছে অস্পৃশ্যতা আঁতৰোৱা, কিন্তু এইটো যদিও গান্ধীৰ এটা লক্ষ্য আছিলে, কিন্তু এইটো প্ৰাথমিক লক্ষ্য নাছিলে, যাৰ কাৰণে এইটো ইতিবাচক দিশ নহয়। এই অপশ্যনটো আমি বাছি উলিয়াইছোঁ। ইয়াৰ পিছতে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। চৌৰি চৌৰা কাণ্ডৰ বিষয়ে তলৰ কোনটো বক্তব্য শুদ্ধ? গান্ধীয়ে অসহযোগ আন্দোলন স্থগিত ৰাখিছিল। খটো দিছে গান্ধীয়ে উপলব্ধি কৰিছিল যে মানুহক অনুশাসনৰ প্ৰয়োজন আৰু সংযম। গটো দিছে সকলো কংগ্ৰেছ নেতাই গান্ধীৰ অসহযোগ স্থগিত ৰখাৰ সমৰ্থন কৰিছিল। আৰু ঘত আছে গান্ধীয়ে চৌৰি চৌৰা হিংসাৰ উচতনি দিছিল। গতিকে ইয়াতে আমি ক আৰু খ শুদ্ধ নে ক আৰু গটো শুদ্ধ, এনেকৈ তলত বিকল্পসমূহ দিছে, তোমালোকে চাব পাৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক আৰু খটো। ইয়াৰ পিছতে ইয়াৰ নেক্সট কুৱেশ্যনটো দিয়া গৈছে, তলৰ কোনটো গান্ধীয়ে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন আছে ভাৰতীয় জাতীয় কংগ্ৰেছ, নাটাল ইণ্ডিয়ান কংগ্ৰেছ, ডন ছ'চাইটি, ওপৰৰ কোনোটোৱেই নহয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, নাটাল ইণ্ডিয়ান কংগ্ৰেছ। ইয়াৰ পিছতে আমি নেক্সট চেপ্টাৰলৈ আগবাঢ়িছোঁ। নেক্সট চেপ্টাৰৰ প্ৰথমটো কুৱেশ্যন দিছে, কোন বছৰত ব্ৰিটিছ চৰকাৰে অসমত দাসত্ব ব্যৱস্থা বন্ধ কৰিছিল? গতিকে ইয়াত অপশ্যন আছে 1843, 1826, 1824, 1841। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1843, অৰ্থাৎ 1843 চন। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ মূল কাৰণ তলৰ কোনবোৰ? গতিকে তলত কাৰণকেইটা দিয়া হৈছে। অসমত বিদ্ৰোহীৰ সংখ্যা আছিল অতি কম। ছেকেণ্ডটো দিছে অসমৰ বিদ্ৰোহীসকলে নিজৰ কাৰ্যকলাপৰ গোপনীয়তা বজাই ৰখাত ব্যৰ্থ হ'ল। থাৰ্ডটো দিছে ব্ৰিটিছৰ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া মানুহে বিদ্ৰোহীসকলক সমৰ্থন কৰা নাছিল। আৰু ফ'ৰ্থটো আছে অসমৰ বিদ্ৰোহীজনৰ প্ৰয়োজন অনুসৰি অস্ত্ৰৰ গুলীৰ সুবিধা নাছিল। গতিকে ইয়াতে বিকল্পসমূহ দিয়া হৈছে ক, খ, গ, ঘ তেনেকৈ। গতিকে তোমালোকে যদি ভালদৰে মন কৰা, ইয়াৰে 4টা বিকল্পই শুদ্ধ হয়, অৰ্থাৎ 4টা কাৰণেই শুদ্ধ হয়। গতিকে অপশ্যন ঘটো হ'ব শুদ্ধ। ইয়াৰে পিছতে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইয়াতে দিছে ৰাইচ মিল জনসভাৰ তাৎপৰ্যৰ বিষয়ে তলৰ কোনটো কথা সত্য? গতিকে ইয়াত অপশ্যন আছে ৰাইচ মিল আছিল ৰাজনৈতিক সংগঠন। ছেকেণ্ডটো আছে ৰাইচ মিলেই জনসাধাৰণ আৰু সম্প্ৰদায়ৰ ক্ষমতা আৰু পদবীক উন্নীত কৰে। থাৰ্ডটো আছে কৃষক আৰু অন্যান্য সাধাৰণ মানুহক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ ৰাইচ মিলে চেষ্টা কৰে। আৰু ফ'ৰ্থটো আছে ৰাইচ মিলত অভিনেতা, ধৰ্ম সম্প্ৰদায় আৰু ধৰ্ম নিৰ্বিশেষে সকলো অংশগ্ৰহণ কৰিব পাৰিছিল। গতিকে বিকল্পসমূহ তলত দিয়া আছে আৰু এনচাৰসমূহ তোমালোকে ভালদৰে মন কৰিলে দেখিবা যে ইয়াতে 4টা কথাই সত্য। গতিকে অপশ্যন ঘটো হ'ব শুদ্ধ। 1, 2, 3, 4 গোটেইকেইটাই ইয়াতে কথা সত্য। ইয়াৰে পিছতে আমি ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে, কোনটো বিদ্ৰোহত অসমত প্ৰথমবাৰৰ বাবে আক্ৰমণ চলাইছিল? ইংৰাজৰ অৰ্থনৈতিক শোষণ নীতিৰ বিৰুদ্ধে শোষিত কৃষকসকলে। গতিকে ইয়াতে অপশ্যন আছে ফুলগুৰি ধাবা, লাচিমাৰ কৃষক বিদ্ৰোহ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, ৰঙিয়াৰ কৃষক বিদ্ৰোহ। গতিকে এইটোৰ আমি এনচাৰটো সকলোৱে জানো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক, ফুলগুৰি ধাবা। ইয়াৰে পিছৰ কুৱেশ্যনটো হৈছে 1857 চনৰ ভাৰতত বিদ্ৰোহৰ বিপ্লৱীসকলে ভাৰতত ব্ৰিটিছ শাসনৰ চিৰদিনৰ বাবে শেষ কৰিব বিচাৰিছিল। তেওঁলোকে এজন নেতাক মোগল সম্ৰাট হিচাপে স্থান দিব বিচাৰিছিল। তেওঁ কোন আছিল? গতিকে ইয়াত অপশ্যন আছে বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয়, নেক্সট অপশ্যন নানা চাহেব, নেক্সট আছে গনি খান আব্দুল গাফৰ খান, আৰু নেক্সটটো আছে মংগল পাণ্ডে। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক, বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয়।